নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ ১০,০০০ যুৱক যুৱতীৰ ঝুমুৰ নৃত্য সেইদিনা ১০,০০০ যুৱক যুৱতীয়ে একেলগে মাডালৰ কুবে কুবে ঝুমুৰ নৃত্য কৰিছিল দেখি ইমান ভাল লাগিছিল কি এক দৃষ্টিনন্দন দৃশ্য কিন্তু তেতিয়াই মোৰ মনলৈ এটা প্ৰশ্ন আহিছিল কলাৰ উদ্দেশ্য কি কিয় কলাই জীৱনৰ কথা নকয় জানো কলাৰ সুৰ লয় সৌন্দৰ্যই আমাক আকৰ্ষণ কৰে কলাৰ আবেদন দুই প্ৰকাৰৰ এক বাহ্যিক আৰু আন এক আভ্যন্তৰীণ অন্তৰ্মুখী বাহ্যিক আবেদন কলাৰ শৰীৰ আৰু অন্তৰ্মুখী আবেদন কলাৰ আত্মা সাধাৰণতে খুব কম লোকেহে কলাৰ অন্তৰ্মুখী আবেদন ধৰিব পাৰে বেছিভাগ সময়তে আমি বাহিৰৰ সুৰ লয় সৌন্দৰ্যতে নিমগ্ন হৈ থাকোঁ মই কিয় হঠাৎ কলাৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰিবলৈ ল'লোঁ গুৱাহাটীত এডভান্টেজ অসম হৈ গ'ল দেশৰ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীমণ্ডল অসমলৈ আহিল দেশৰ প্ৰথম শাৰীৰ উদ্যোগপতি আদানী আম্বানী আহিল তাতে আমাৰ আদিবাসী ভাই ভনীসকলে উল্লাসেৰে ঝুমুৰ নাছিলে এই গোটেই কথাটোত কিবা এটা বৈপৰীত্য আমাৰ চকুত নপৰেনে অসমৰ চাহ বাগিচাত কাম কৰা আদিবাসী মূলৰ এই লোকসকল কোন তেওঁলোক কিয় অসমলৈ আহিছিল কোনে তেওঁলোকক অসমলৈ আনিছিল ব্ৰিটিছে চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰিবলৈ আজিৰ পৰা 150-200 বছৰ আগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকক অসমলৈ আনিছিল নিজৰ ব্যৱসায়িক স্বাৰ্থত কিমান কৌশল কৰি নানা ৰঙীন সপোন দেখুৱাই এই লোকসকলক অসমলৈ অনা হৈছিল অসম পোৱাৰ পিছতহে তেওঁলোকে গম পাইছিল কি উদ্দেশ্যেৰে তেওঁলোকক অনা হৈছিল চাহ বাগানত কৃতদশাৰ দৰে সামান্য মজুৰিত তেওঁলোকক হাড় ভঙা পৰিশ্ৰম কৰিবলৈ বাধ্য কৰা হৈছিল সেই তেতিয়াও সপোন আছিল উন্নয়নৰ অমলেন্দু গুহৰ প্লেণ্টাৰাছ স্বৰাজ আৰু অৰূপা পতংগীয়া কলিতাৰ জ্যোৎস্নাৰ জিতাছ আৰু অন্যান্য বহু কিতাপত বৰ্ণিত হৈছে চাহ বাগানত কাম কৰা আদিবাসী লোকসকলৰ জীৱনৰ শোষণ নিষ্পেষণৰ মৰ্মন্তুদ কাহিনী সেই কাহিনীৰে এতিয়া পুনৰাবৃত্তি হোৱা নাইনে এডভান্টেজ অসমত আজি দুদিনমান বাতৰি কাকতৰ প্ৰথম পৃষ্ঠা ভৰি আছিল অসমত কোনে কিমান হাজাৰ কোটি টকা বিনিয়োগ কৰি অসমক নদন বদন কৰি তুলিব সেই খবৰেৰে এই এডভান্টেজ অসমে কেৱল যে আদিবাসী মূলৰ লোকসকলৰ জীৱনলৈ বিপদ মাতি আনিব তেনে নহয় ই অসমীয়াৰ বিশেষকৈ প্ৰান্তীয় বৰ্গৰ দুখীয়া নিচলা লোকৰ জীৱন দুৰ্বিষহ কৰি তুলিব কিয় আৰু কেনেকৈ এই বিনিয়োগৰ অৰ্থ কি এই বিনিয়োগৰ অৰ্থ তিনিটা প্ৰথম আমাৰ প্ৰাকৃতিক সম্পদ মানে আমাৰ পাহাৰ পৰ্বত মাটি পানী বায়ু নদ নদী অৰণ্য সকলো এতিয়া বনিয়াক গতাই দিয়া হ'ব দ্বিতীয় তাৰ কাৰণে কাক ক'ৰ পৰা উচ্ছেদ কৰা হ'ব তাৰ কোনো ঠিকনা নাই যোৱা সময়ছোৱাত উন্নয়নৰ নামত ক'ত কিমান লোকক উচ্ছেদ কৰা হৈছে আমি দেখি আছোঁ কাছাৰৰ দুলু চাহ বাগানৰ কথা আমাৰ স্মৃতিত এতিয়াও দগদগীয়া হৈ আছে কাৰ্বি আংলঙত তেওঁলোকে ১৮,০০০ বিঘা মাটি সৌৰ শক্তি উৎপাদনৰ কাৰণে অধিগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে মাজতে চান্দুবিৰ ওচৰৰ মাটিত কাৰোবাৰ চকু পৰিছিল গিবন অভয়াৰণ্যত তছনছ কৰি এতিয়া তেওঁলোকে তেল উলিয়াব আমি দেখিছোঁ এখনৰ পিছত এখন চাহ বাগান কাৰ হাতলৈ গৈ আছে ব্ৰিটিছে চাহ খেতি কৰিবলৈ এসময়ত হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি অধিগ্ৰহণ কৰিছিল এতিয়া অসম চৰকাৰৰ সহযোগত সেই কাম কৰিছে বহুজাতিকে অসম চৰকাৰ মানে চৰকাৰৰ এচাম মন্ত্ৰী MLA আৰু শক্তিশালী আমোলাৰ এটা জোঁট গতিকে এডভান্টেজ অসম হৈছে এই জোঁটটোৰ তাত গোট খোৱা মানুহবোৰ আপোনালোকে দেখা নাই জানো তৃতীয় কথাটো হ'ল এডভান্টেজ অসমৰ দৰ্শন বা দৃষ্টিভংগী উলম্ব উন্নয়নৰ আৰ্হি এফালে যধে মধে প্ৰাকৃতিক সম্পদ আহৰণ কৰি আমাৰ পৰিৱেশ তন্ত্ৰলৈ বিপদ মাতি অনা আৰু আনফালে শ্ৰমিকক শোষণ কৰি অৰ্থনৈতিক অসমতা বৃদ্ধি কৰা জলবায়ু পৰিৱৰ্তনৰ ফলত উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব বুলি কিয় এখনৰ পিছত এখনকৈ প্ৰতিবেদন প্ৰকাশ পাই আছে তাৰ মূল কাৰণ হ'ল
উন্নয়নৰ নামত ইতিমধ্যে আমাৰ অঞ্চলটো ভিতৰে ভিতৰে ফোপোলা কৰি পেলোৱা হৈছে। নদী বান্ধ, কয়লা খনন, তেল উৎপাদন, ৰাজপথ নিৰ্মাণকে ধৰি নানা উন্নয়ন প্ৰকল্প ইতিমধ্যে আমাৰ অঞ্চলটোৰ পৰিৱেশ তন্ত্ৰৰ বিস্তৰ ক্ষতি সাধন কৰিছে। গতিকে এই হাজাৰ কোটি লাখ কোটি টকাৰ বিনিয়োগে যিখিনি ৰৈছেগৈ সেইখিনিও শেষ কৰিব। আৰু এটা কথা, আদানী আম্বানী অন্য পুঁজিপতি উদ্যোগপতিসকলক বাৰু কি সুদখৰে খাইছে যে তেওঁলোকৰ লাভ নোহোৱাকৈ তেওঁলোকে অসমত হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। তেওঁলোকে আমাক লুটিপুটি খাবলৈহে ইয়াত ধন বিনিয়োগ কৰিবলৈ আহিছে। টাটা আদানী আম্বানীতকৈ বহু ভাল, কিন্তু টাটাক জাগিৰোড কাগজ কলৰ মাটিবোৰ কেনেকৈ দি দিয়া হ'ল আমি সকলোৱে দেখিছোঁ। আৰু চাকৰি, কি চাকৰি দিব তেওঁলোকে? পিয়ন চকীদাৰ আৰু কায়িক শ্ৰমৰ চাকৰি। বৈপৰীত্য আৰু পৰিহাসটো এইটোৱেই যে তেওঁলোকে আমাক শোষণ কৰিবলৈ মেলা পাতিছে আৰু সেই মেলাতে ৰাগি টানিবলৈ নাচিবলৈ আমাকে মাতিছে আৰু আমি নাচৰ নিচাত মতলীয়া হৈ আছোঁ। এতিয়া কোনোবাই ক'ব পাৰে কি আমাক উন্নয়ন নালাগে নেকি? অলবৎ লাগে। আমাক পৰিৱেশ অনুকূল উন্নয়ন লাগে, আমাক বহনক্ষম উন্নয়ন লাগে। আমি ব্যক্তিগত খণ্ডৰ বিনিয়োগৰো বিৰোধিতা নকৰোঁ, কিন্তু সেই বিনিয়োগ হ'ব লাগিব চৰকাৰৰ চৰ্ত সাপেক্ষে। চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ মাজত এক ভাৰসাম্য বজাই ৰাখিব পাৰিব লাগিব। উলম্ব উন্নয়নত মতলীয়া হৈ থাকিলে আমি নিগমে উচ্ছন্ন হ'ম। আৰু এটা কথা, তেওঁলোকে গ্ৰীণ এনাৰ্জিৰ বিষয়ে এডভান্টেজ অসমত আলোচনা চক্ৰ পাতিছে। লাজ নালাগে? গ্ৰীণ এনাৰ্জিৰ কাৰণে আদানীয়ে দুৰ্নীতি কৰি যে এতিয়া আমেৰিকালৈ যাব নোৱাৰা হৈ আছে। লাজ নালাগে? গ্ৰীণ এনাৰ্জিৰ নামত কাৰ্বি আংলঙত মানুহক উচ্ছেদ কৰি যে 18,000 বিঘা মাটি বনিয়াক গতাব বিচাৰিছে। গ্ৰীণ এনাৰ্জি নালাগে আমাক, এনে গ্ৰীণ এনাৰ্জি নালাগে আমাক, এনে উন্নয়নো নালাগে। ধন্যবাদ।